সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত লখিমপুৰ বিধানসভা সমষ্টি লখিমপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা যোগ আৰু সৃষ্টিশীল নৃত্য বুধবাৰে সফল সামৰণি পৰে। আকাংক্ষা সাংস্কৃতিক কলাকেন্দ্ৰৰ তত্বাৱধানত আয়োজিত এই কৰ্মশালাখনিৰ অন্তিম দিনা এখনি সভাৰে সামৰণি পৰে গ্ৰীষ্মকালীন কৰ্মশালাৰ। উক্ত অনুষ্ঠানত লখিমপুৰ বিধানসভা সমষ্টিৰ তত্বাৱধায়ক টুলুমণি বৰা, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ ভূঞা, লুইচ ভেংৰাকে আদি কৰি বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত যি এই বিধানসভা ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছিলে। আমাৰ লখিমপুৰ জিলাৰ 4টা বিধানসভা সমষ্টি, বিশেষকৈ লখিমপুৰ, ৰঙানদী, নাওবৈচা আৰু বিহপুৰীয়া, এই 4টা বিধানসভা সমষ্টিতে আমাৰ দুটাকৈ কৰ্মশালাৰ আয়োজন কৰা হৈ আছিলে। আমি বিভিন্ন বিষয়বস্তু বাছি লৈছিলোঁ, যিদৰে আমাৰ নিৰ্দেশনা আহিছিলে সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা। সেইদৰে লখিমপুৰৰ এটি অন্যতম অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান আকাংক্ষা সাংস্কৃতিক কলাকেন্দ্ৰক আমি বিশেষকৈ দায়িত্বভাৰ দিছিলোঁ যোগ চৰ্চা আৰু সৃষ্টিশীল নৃত্যৰ কৰ্মশালাৰ কৰিবলৈ, আৰু তেওঁলোকে খুব সুচাৰুৰূপে যোৱা 15 দিন ধৰি এই কৰ্মশালাখিনিৰ আয়োজন কৰিলে। আজি এইখন লখিমপুৰ চিনাতলীয়া আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত আজি সমাপন কাৰ্যসূচী চলি আছে, শুভ সমাপন কাৰ্যসূচী। খুব সুন্দৰভাৱে ইয়াত যিসকল অতিথি আহিছে, যিসকলক তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে, আমাৰ বিশেষকৈ জিলা কৃষি বিষয়া মহোদয়, আমাৰ উত্তৰ লখিমপুৰ বালিকা বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে চিনাতলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মহোদয়কে প্ৰমুখ কৰি কেইবাগৰাকী অতিথি আমাৰ মাজত উপস্থিত আছিলে। আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সৃষ্টিশীল নৃত্য বুলি ক'লে যিটো গুড়াৰ্থ আমি বুজোঁ যে আমাৰ যিসমূহ আপুৰুগীয়া গীত আছে, সেয়া জ্যোতি সংগীতে হওক, সেয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতেই হওক, ভূপেন্দ্ৰ সংগীতেই হওক, পাৰ্বতী প্ৰসাদ গীতেই হওক, এইবিলাকৰ আধাৰত এইসমূহ গীতক কিদৰে নৃত্যৰ জৰিয়তে পৰিৱেশন কৰিব পাৰি, নৃত্যৰ জৰিয়তে দৰ্শকক মাজলৈ লৈ যাব পাৰি, সেইসমূহ আকাংক্ষা সাংস্কৃতিক কলাকেন্দ্ৰই খুব সুন্দৰভাৱে ৰূপায়ণ কৰিছে বুলি মই ভাবিছোঁ। আৰু ইয়াৰ প্ৰশিক্ষাৰ্থীসকলে আপোনালোকে দেখাই পাইছে যে খুব সুন্দৰভাৱে এই গীতসমূহক আয়ত্ব কৰি এক নৃত্যশৈলীৰে তেওঁলোকে পৰিৱেশন কৰিছে, যিটো আমি ভাবিছোঁ যে আমাৰ যিসমূহ কৃষ্টি আছে, আপুৰুগীয়া কৃষ্টি আছে, সম্পদৰাজি আছে, আমি নিশ্চয়কৈ নৱপ্ৰজন্মক এই কৃষ্টিসমূহৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু তেওঁলোকো এই গীত মাতসমূহৰ লগত উদ্বুদ্ধ হৈ পেলাই অনাগত সমূহক ইয়াক চৰ্চা কৰি আমাৰ কলা কৃষ্টিসমূহক আৰু আগুৱাই লৈ যোৱাত তেওঁলোকে নিজৰ অৰিহণা আগবঢ়াব পাৰিব বুলি আমি দৃঢ় নিশ্চিত। প্ৰথমে আমি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগত অশেষ ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। এইকাৰণে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যি এক বলিষ্ঠ আৰু সুন্দৰ পদক্ষেপ, এই পদক্ষেপে অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালীক সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছে। আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত যিসমূহ আমাৰ ধনী দুখীয়া নিৰ্বিশেষে যি বিভিন্ন ধৰণৰ যোগ, নৃত্য, গীত, মাত, নাটকৰ পৰা আৰম্ভ কৰি যি শিক্ষা প্ৰদান কৰিবলৈ এক সুবিধা প্ৰদান কৰিছে, সেই ক্ষেত্ৰত চৰকাৰে এই বলিষ্ঠ যি পদক্ষেপ লৈছে আমি সঁচাকৈ শলাগ ল'বই লাগিব। আৰু লখিমপুৰ বিধানসভা সমষ্টিত আমাৰ লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত আকাংক্ষা সাংস্কৃতিক কলা কেন্দ্ৰত আমাক দায়িত্ব প্ৰদান কৰিছিলে। আৰু আমাৰ এই 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ বিষয় আছিলে যোগ আৰু সৃষ্টিশীল নৃত্য। আৰু এই যোগ আৰু সৃষ্টিশীল নৃত্যৰ জৰিয়তে আমি আশাবাদী যে ছাত্ৰ ছাত্ৰীসকলে এই 15 দিনত যথেষ্টখিনি শিকিবলৈ সক্ষম হৈছে, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উপকৃত হ'ব বুলি আমি ভাবিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।